VideoWave. Explore, learn, succeed. Since 2026. So hello everyone, welcome to VideoWave. আজি আমাৰ বিএড আৰু এমএডৰ এক্সাম অনুষ্ঠিত হ'ল বড়োলেণ্ড ইউনিভাৰ্চিটিৰ আণ্ডাৰত। চ' ফৰ দ্য ফাৰ্ষ্ট টাইম সিহঁতে আমাৰ কুৱেশ্যন বুকলেটটো আনিব দিছে। সেই কুৱেশ্যন বুকলেটটো আমি পাইছোঁ, যদিও কুৱেশ্যন বুকলেটত বহুতো এৰৰ আছে, আমাৰ এনচাৰ কিটো এৰৰ আছে আৰু লগতে কুৱেশ্যনছতো বহুত এৰৰ আছে, আৰু লগতে কুৱেশ্যনটো ইজি টু মডাৰেটে আছিলে, অলপ ইন ডেপথ কুৱেশ্যন আহিছিলে আমাৰ এডুকেশ্যন পাৰ্টৰ পৰা। চ' বাকী যিয়ে হওক, বলক আমি কুৱেশ্যনটো আজি কুইকলি ডিছকাছ কৰি লওঁ এনচাৰ কি কেইটা। চ' ফাৰ্ষ্ট কুৱেশ্যন আমাৰ মই ডাইৰেক্টলি এনচাৰ কি কেইটা ডিছকাছ কৰোঁ, পিছত মই কুৱেশ্যনটো আৰু বহলাই ডিছকাছ কৰিম। চ' এইটো হ'ব আপোনাৰ কুৱেশ্যন নম্বৰ 1ৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন এ। কুৱেশ্যন নম্বৰ 2ৰ শুদ্ধ উত্তৰ হ'ল আমাৰ 61st কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট, দেট ইজ অপশ্যন চি। হেবেছ কৰ্পাছ 3 নম্বৰৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন বি। 4 নম্বৰ কুৱেশ্যন, 4 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন চি, টু ভোট ইন পাব্লিক ইলেকশ্যনছ। অ'কে, আৰু এইটো আমি চি পাইছোঁ, ঠিক আছে, মনত ৰাখিব, কুৱেশ্যন বুকলেট নম্বৰ চি পাইছোঁ, চিৰ আমি ডিছকাছ কৰি আছোঁ। চ' আপোনালোকে একৰ্ডিংলি মিলাই যাব আপোনালোকৰ যিটো বুকলেট নম্বৰ হয়। কুৱেশ্যন নম্বৰ 5, কুৱেশ্যন নম্বৰ 5ৰ আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। 6ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। 7ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। 8ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন চি, অপশ্যন চি। 9ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন চি। নেক্সট কুৱেশ্যনলৈ মুভ কৰোঁ। 10 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন চি, ঠিক আছে। 11 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন এ। 12 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। 13ৰ শুদ্ধ উত্তৰ হ'ব উমেশ চন্দ্ৰ বেনাৰ্জী, দেট ইজ অপশ্যন চি। কেবিনেট মিছন প্লেন অপশ্যন চি 1946। ডকয়াৰ্ড আমাৰ লোথালত আছিলে গুজৰাটৰ, অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 16ৰ শুদ্ধ উত্তৰ হ'ল আমাৰ অপশ্যন বি, জিন এডিটিং। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 17। ছায়েন্সৰ কুৱেশ্যন কেইটা অলপ টাফ আছিলে দেই। কুৱেশ্যন নম্বৰ 17ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন ডি। কুৱেশ্যন নম্বৰ 18, কুৱেশ্যন নম্বৰ 18ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন চি। 19ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। 20ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন চি। 21ৰ হ'ব আমাৰ ব্ৰাজিল, ব্ৰাজিলত ব্ৰিক্স সামিট অনুষ্ঠিত হৈছিলে আমাৰ ইন দ্য ইয়াৰ 2025। অ'কে, কুৱেশ্যন নম্বৰ 22ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। 23ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন বি। 24ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন এ। 25ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ NPCI, দেট ইজ অপশ্যন বি। কুৱেশ্যন নম্বৰ 26ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। 27ৰ শুদ্ধ উত্তৰ হ'ব IMF। মিলাই যাব আপোনালোকে একৰ্ডিংলি, মই কুইকলি ৰিভিজন কৰি দিওঁ বস্তুখিনি, জাষ্ট মিলাই যাওক। কুৱেশ্যন নম্বৰ 28ৰ হ'ব আমাৰ UIDAI, দেট ইজ অপশ্যন চি। কুৱেশ্যন নম্বৰ 29ৰ হ'ব মুম্বাই। কুৱেশ্যন নম্বৰ 30ৰ হ'ব আমাৰ ইণ্ডোনেছিয়া, দেট ইজ অপশ্যন এ, ঠিক আছে। এতিয়া আমাৰ এডুকেশ্যনৰ পাৰ্ট আহিলে কুৱেশ্যন নম্বৰ 30। কুৱেশ্যন নম্বৰ 31ৰ শুদ্ধ উত্তৰ হ'ল আমাৰ অপশ্যন বি, ঠিক আছে। নেক্সট 32ৰ শুদ্ধ উত্তৰ হ'ল আমাৰ অপশ্যন এ, মেৰুৰ ফুল ফৰ্ম। অ'কে, 32 কুৱেশ্যন নম্বৰ 30, অ'কে, ইয়াতে 32 ডিছকাছ কৰিছোঁ। 33 আমাৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন চি, স্কুল এডুকেশ্যন জোনছ। 34ৰ শুদ্ধ উত্তৰ হ'ল আমাৰ অপশ্যন বি। 35ৰ শুদ্ধ উত্তৰ হ'ল আমাৰ অপশ্যন চি। 36ৰ অপশ্যন ডি। 37ৰ হ'ল অপশ্যন বি, ঠিক আছে। আৰু UEE 38ৰ হ'ল অপশ্যন চি। অ'কে, 38ৰ আমাৰ অপশ্যন চি হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 39ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ ছেকশ্যন 24, অপশ্যন চি। তাৰপিছত 40ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন বি। 41ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ইংলিছৰ ছেকশ্যন আহিলে। 42ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ ইম্পলাইড, দেট ইজ অপশ্যন এ। 43ৰ আমাৰ হ'ব অপশ্যন চি। 44ৰ হ'ব অপশ্যন বি। 45ৰ অপশ্যন এ, অ'কে। আৰু 46ৰ কুৱেশ্যন নম্বৰ 46ৰ হ'ব অপশ্যন এ। 47ৰ হ'ব আমাৰ অপশ্যন এ। 48ৰ হ'ব আমাৰ হেফচিন, দেট ইজ অপশ্যন চি, চৰি দেই, অপশ্যন চি। 49ৰ হ'ব আমাৰ অপশ্যন এ। 50, কুৱেশ্যন নম্বৰ 50ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন বি, অ'কে।
নেক্সট 51 51ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন ডি ঠিক আছে কুৱেশ্যন নম্বৰ 52 52ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন বি তাৰপিছত 53 53ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন এ নেক্সট কুৱেশ্যনলৈ মুভ কৰোঁ অ'কে ইয়াতে বহুতখিনি অলপ কনফিউজিং আছে উত্তৰকেইটাত ঠিক আছে বহুতকেইটা উত্তৰৰ খেলি মেলি আছে 54ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন এ 55ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন বি ইয়াতে চাওক কুৱেশ্যনৰ লগত এনচাৰ কিন্তু মিলা নাই ৰাজেশ বুলি দিছে আৰু ইয়াতে নাম কি দিছে ইৰ্দ বুলি দিছে চ' ইয়াতে হ'ব অপশ্যন বি 56ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন চি 57ত কিন্তু অলপ কনফিউজিং আছোঁ মই ঠিক আছে ইয়াতে কিন্তু দুয়োটাই হ'ব পাৰে অফ আৰু উইথ ঠিক আছে বি আৰু চি দুয়োটাই কাৰেক্ট হ'ব লাগে মোৰ হিচাপত কমেণ্টত আপোনালোকে জনাই দিব যে ইয়াৰ কাৰণে কোনটো শুদ্ধ উত্তৰ হ'ব পাৰে মোৰ হিচাপত অফ আৰু উইথ দুয়োটাই শুদ্ধ হ'ব লাগে 57ত 58ত হ'ব আমাৰ অপশ্যন চি 59ৰ হ'ব আমাৰ অপশ্যন ডি 60 কুৱেশ্যন নম্বৰ 60ৰ কাৰণে শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন এ 61ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কুৱেশ্যন নম্বৰ 62ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 63ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন এ 64ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন বি 65ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন ডি চৰি দেই অপশ্যন ডি 66ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন এ তাৰপিছত আমাৰ কম্প্ৰিহেনশ্যন আহিলে ৰিডিং কম্প্ৰিহেনশ্যন ইংলিছৰ ঠিক আছে কম্প্ৰিহেনশ্যনটো বহুত এটা লেন্দি আছিলে চ' ইয়াৰ উত্তৰকেইটা আমি ডিছকাছ কৰোঁ 66ৰ হ'ল 67ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন বি ডেট ইজ ফৰ গিভেন 68ৰ হ'ব চেল্ফ লাভ 69ৰ হ'ব আমাৰ অপশ্যন বি ঠিক আছে অপশ্যন বি 70ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন এ 71ৰ শুদ্ধ উত্তৰ হ'ব আমাৰ অপশ্যন বি আৰু ইয়াতে 72 কুৱেশ্যন নম্বৰ যিটো আমাৰ ৰিজনিঙৰ হয় ইয়াতে কিন্তু কনফিউজন আছে ইয়াতে একচুৱেলি মানে এনচাৰটো অলপ এম্বিগিয়াছ আছে ঠিক আছে এনচাৰ কি যিকেইটা এনচাৰ আছে চ' ইয়াৰ কাৰণে মই ক'ম যে ন' এনচাৰ ইয়াৰ হ'ব ঠিক আছে 72 মই কৰিব নোৱাৰিলোঁ এইটো চল্ভ কুৱেশ্যনটো ভুল মেবি থাকিব পাৰে এনচাৰ কিত 73ৰ কাৰণে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 74ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 75ৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অ'কে আৰু নেক্সট আমাৰ 76তো ভুল আছে এই কুৱেশ্যনটো ভুল আছে ৰং আছে এনচাৰ কিৰ লগত মিলা নাই এনচাৰ যিকেইটা দিয়া আছে অপশ্যনছৰ লগত চ' 76 আপোনালোকে ভুল কৰি ধৰি লওক 77ৰ শুদ্ধ উত্তৰ হ'ল আমাৰ অপশ্যন বি ঠিক আছে 78ৰ শুদ্ধ উত্তৰ হ'ল আমাৰ অপশ্যন এ 79ৰ শুদ্ধ উত্তৰ হ'ল আমাৰ অপশ্যন ডি 80ৰ শুদ্ধ উত্তৰ হ'ল আমাৰ অপশ্যন বি নেক্সট 81ৰ শুদ্ধ উত্তৰ হ'ল আমাৰ অপশ্যন এ 82ৰ শুদ্ধ উত্তৰ হ'ল আমাৰ অপশ্যন এ 83ৰ শুদ্ধ উত্তৰ হ'ল আমাৰ অপশ্যন চি চৰি দে অপশ্যন চি 84ৰ শুদ্ধ উত্তৰ হ'ল আমাৰ অপশ্যন এ ঠিক আছে নেক্সট কুৱেশ্যনলৈ মুভ কৰোঁ আমি অ'কে 85ৰ শুদ্ধ উত্তৰ হ'ল আমাৰ অপশ্যন চি 86ৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি 87ৰ হ'ল আমাৰ অপশ্যন ডি 88 যিটো মই কুৱেশ্যন কেইটা বহুতকেইটা কৰাই দিছোঁ এইটো হ'ল আমাৰ অপশ্যন এ ঠিক আছে এইটো কুৱেশ্যন মই কৰাই দিছিলোঁ অ'কে 89ৰ শুদ্ধ উত্তৰ হ'ল আমাৰ অপশ্যন চি নেক্সট 90 কুৱেশ্যন নম্বৰ 90 আমাৰ মেথছৰ আহিলে মেথছৰ কেইটা অলৰেডি ষ্টাৰ্ট হ'লে চ' ইয়াৰ হ'ব অপশ্যন বি 91 কুৱেশ্যন নম্বৰ 91ৰ শুদ্ধ উত্তৰ হ'ল আমাৰ অপশ্যন এ 92ৰ শুদ্ধ উত্তৰ হ'ল আমাৰ অপশ্যন ডি অপশ্যন ডি ঠিক আছে 93ত কিন্তু ভুল আছে ঠিক আছে 93 কুৱেশ্যনটো হয় ভুল আছে নহ'লে এনচাৰত ভুল আছে কিয়নো এনচাৰৰ লগত মিলা নাই এনচাৰ -2ত আহে বাট অপশ্যনত দেয়াৰ ইজ ন' -2 চ' এইটো কুৱেশ্যন মেবি সিহঁতে ছাবট্ৰেক্ট বা ছাবট্ৰেক্ট বুলি লিখিব লাগিছিলে কিন্তু এডিটেড লিখি দিছে এডিট বুলি লিখিছে চ' এইটো কুৱেশ্যন ভুল আছে বুলি ধৰি ল'লোঁ আমি 94ৰ শুদ্ধ উত্তৰ হ'ল আমাৰ অপশ্যন এ 95ৰ শুদ্ধ উত্তৰ হ'ল আমাৰ অপশ্যন বি
ঠিক আছে 96 96ৰ শুদ্ধ উত্তৰ হ'ল আমাৰ অপশ্যন ডি 97ৰ শুদ্ধ উত্তৰ হ'ল আমাৰ অপশ্যন এ 98ৰ শুদ্ধ উত্তৰ হ'ল আমাৰ অপশ্যন চি 99ৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি আৰু লাষ্ট দ্যাট ইজ কুৱেশ্যন নম্বৰ 100 ইয়াৰ শুদ্ধ উত্তৰ হ'ল আমাৰ অপশ্যন ডি চ' এই 100টা কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ ইয়াতে যদি কিবা ভুল ভ্ৰান্তি হয় অলপ সোনকালে মই কৰিছোঁ তো তাৰ কাৰণে মই আগতে ক্ষমা খুজি লৈছোঁ যদি কিবা ভুল হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই দিব আৰু কুৱেশ্যন কেইটামান যদিও ইজি আছিলে বাট বহুত কনফিউজিং আছিলে কেইটামান অপশ্যনছ আমাৰ চেম আছিলে দুটাকে বা তিনিটাকে অপশ্যনছ কাৰেক্ট হৈ আছিলে কেইটামান কুৱেশ্যনো ভুল আছিলে চ' আই হোপ যিখিনি কুৱেশ্যন ভুল বা সিহঁতৰ ভুল হৈছে এইখিনিত আপোনালোকক মাৰ্ক প্ৰভাইড কৰি দিব আৰু অভাৰঅল যদি মই কওঁ কুৱেশ্যন ইজি টু মডাৰেটে আছিলে মেথছ ৰিজনিং ভেৰি ইজি আমাৰ জিকে পৰ্শ্যনটো ভালেই ইজি আছিলে ঠিক আছে অলপ ইংলিছত কুৱেশ্যনখিনি অলপ খেলি মেলি হৈছে আৰু ছায়েন্সৰ কুৱেশ্যনখিনি মোৰ অলপ টাফ লাগিছে চ' বাকী আপোনালোকে মিলাই ল'ব কিমান স্ক'ৰ কৰে কমেণ্ট ছেকশ্যনত আপোনালোকে জনাই দিব চ' থেংক ইউ